নমস্কাৰ। আজিৰ পাঠ্যক্ৰমত মই আপোনালোকলৈ পাঠ লৈ আহিছোঁ আধুনিক নাটকত দেখা পোৱা নতুন দিশসমূহৰ বিষয়ে আলোচনা কৰক। এতিয়া আমি যদি আধুনিক অসমীয়া নাটকৰ ক্ৰমবিকাশৰ ইতিহাস অধ্যয়ন কৰোঁ, দেখা যায় যে অসমীয়া নাটকৰ প্ৰাচীন আৰু গৌৰৱময় যি অধ্যায় অংকীয়া নাটকৰ ঐতিহ্য, ই আধুনিক অসমীয়া নাটকলৈ বিস্তাৰিত নহ'ল, অৰ্থাৎ ই বৰ্জিত হ'ল। ইয়াৰ ঠাইত পাশ্চাত্য ভাৱধাৰাৰ ৰীতি নীতিয়ে আধুনিক অসমীয়া নাটকত ঠাই ল'লে। এতিয়া কথা হ'ল, আধুনিক অসমীয়া নাটকৰ জন্মনো কেনেকৈ হ'ল বা আধুনিক অসমীয়া নাটকৰ প্ৰভাৱনো কেনেকৈ অসমীয়া নাট্য সাহিত্যলৈ আহিল, সেই বিষয়ে অকণমান ক'ব লাগিব। কিয়নো মধ্যযুগৰ পৰাই শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে এটা চহকী নাট্যধাৰা আমাৰ অসমীয়া সমাজত প্ৰচলন হৈ আছিল বা আমি সেই ধাৰাৰ প্ৰতি অতি আগ্ৰহী আছিলোঁ। কিন্তু দেখা যায় যে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে অসমৰ শাসনভাৰ আহোমৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায় আৰু সেই সময়তে অসমীয়া সমাজ জীৱনৰ যি ধাৰা, তাত এটা পৰিৱৰ্তন আহিল আৰু মানুহৰ সামাজিকভাৱে বা নিজৰ পৰিৱেশটো সলনি হ'ল, ৰাজনৈতিক পৰিৱেশটো সলনি হ'বলৈ ধৰিলে। লগে লগে মানুহসকল চাকৰিজীৱী বা ব্যৱসায়ীজীৱী হ'বলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকৰ যি পৌৰাণিক যি জনজীৱনৰ গাঁথনি আছিল, সেইটোৰ পৰা তেখেতসকল ওলাই আহিবলৈ আগ্ৰহ কৰিলে আৰু সেই সময়তে আমাৰ দেশৰ শিক্ষিত যুৱকসকলে বিদেশত অধ্যয়নৰ বাবে গৈছিল আৰু সেই পাশ্চাত্য শিক্ষাৰে শিক্ষিত ডেকাচামে পাশ্চাত্য ৰীতি নীতিৰ প্ৰতি বা শ্বেক্সপিয়েৰৰ নাটকসমূহো উপভোগ কৰি বাংলা ভাষাত বা বাংলা মঞ্চত যি শ্বেক্সপিয়েৰৰ নাটকসমূহ মঞ্চস্থ হৈছিল, সেই নাটকৰ ধাৰাৰ প্ৰতি তেওঁলোক অতি আগ্ৰহী হৈ পৰিছিল আৰু তাৰ ফলশ্ৰুতিতে অসমীয়া সাহিত্য জগতলৈ নতুন নাটকৰ ধাৰাটোৰ প্ৰৱৰ্তন হয়। আমাৰ প্ৰাচীন অসমীয়া চহকী যি অংকীয়া নাটক আছিল, সেই নাটকৰ ধাৰাটো বৰ্জিত হৈ পৰিছিল। এতিয়া কথা হ'ল, প্ৰশ্নটো হ'ল যে আধুনিক নাটকত দেখা পোৱা নতুন দিশসমূহৰ বিষয়ে আলোচনা কৰক। এতিয়া আমি ক'ব লাগিব যে প্ৰথমতে আধুনিক অসমীয়া নাটকত আমি পৌৰাণিক যি ধৰ্মীয় গণ্ডি, সেই ধৰ্মীয় গণ্ডিৰ পৰা এৰাই আহি সমাজ ব্যৱস্থা, সামাজিক বা বাস্তৱধৰ্মী বা ঐতিহাসিক এনেধৰণৰ নাটকসমূহে গা কৰি উঠিলে। তাৰ লগে লগে আপোনাৰ ধৰ্মীয় গণ্ডিটো গ'ল। দ্বিতীয় লগে লগে অংকীয়া নাটত এটা বৈশিষ্ট্য আছিল যে এটা অংকত নাটকসমূহ শেষ হয়। সেই এটা অংক নাটকৰ পৰিৱেশ শেষ হৈ আমাৰ আধুনিক নাটকসমূহো 4-5টাৰ পৰা আদি কৰি 8-10টালৈকে অংকৰ আৰম্ভ হ'ল। তৃতীয়তে আপোনালোকৰ অংকীয়া নাটত ধৰক ব্ৰজাৱলী ভাষা বা ব্ৰজাৱলী ভাষাতহে অংকীয়া নাটকসমূহ ৰচিত হৈছিল। কিন্তু আধুনিক অসমীয়া নাটকসমূহ অসমৰ কথিত আধুনিক কথিত ভাষাতহে ৰচনা হৈছিল। ব্ৰজাৱলী ভাষাটো বৰ্জিত হৈছিল। চতুৰ্থতে আপোনাৰ সূত্ৰধাৰৰ যিটো চৰিত্ৰ, সেই সূত্ৰধাৰৰ চৰিত্ৰটো বৰ্জন হৈ আধুনিক নাটকত মঞ্চ নিৰ্দেশিকা বা স্মাৰকে ঠাই ল'লে। তাৰপিছত অংকীয়া নাটৰ যি সংগীতময়তা আৰু কাব্যিক আবেদন আছিল, এই নাটকীয় ঘটনাবিলাক কি হ'ল, আধুনিক নাটকীয় ঘটনাবিলাক সংঘাতময় কৰি তোলাৰ প্ৰয়াস কৰা হ'ল আৰু এই সংঘাত নতুন নাটকৰ প্ৰধান উপজীব্য হৈ পৰিল। তাৰপিছত ধৰ্মীয় আবেষ্টনীৰ পৰা ওলাই আহি সামাজিক যি ব্যৱস্থাপনাৰ প্ৰতি নাট্যকাৰসকল আকৰ্ষিত হৈ পৰিল আৰু সেই সমাজ ব্যৱস্থাৰ সমাজ সংস্কাৰক হিচাপে নিজকে অৱতীৰ্ণ কৰাও দেখিবলৈ পোৱা গ'ল। তাৰপিছতে পুৰাণ আৰু ইতিহাসৰ কাহিনীসমূহৰ ওপৰতো তেওঁলোকে আধুনিক নাটকসমূহত প্ৰভাৱ পেলোৱা দেখা গ'ল। তাৰপিছতে আধুনিক নাটকত ট্ৰেজেডি, কমেডি বা কমিক হাস্যৰসৰ নতুন প্ৰভাৱ দেখা পোৱা গ'ল। তাৰপিছত ধৰ্মীয় গণ্ডিৰ পৰা ওলাই আহি একদম নতুন বাস্তৱানুগত হ'বলৈ বা বাস্তৱবাদী হ'বলৈ ধৰিলে। এইদৰে আমি বিচাৰ কৰিলে দেখা পাওঁ যে
পৌৰাণিক ৰীতি নীতিৰ পৰা ওলাই আহি আধুনিক অসমীয়া নাটকে বহুকেইটা দিশত এক ব্যতিক্ৰমী ধাৰা প্ৰৱৰ্তন কৰিলে। এইখিনিকে কৈ মই আজি মোৰ যি আধুনিক নাটকত দেখা পোৱা নতুন দিশসমূহৰ বিষয়ে আলোচনা আছিল মই আগবঢ়ালোঁ। আপোনালোকে যদি শুনি ভাল পাইছে বা আপোনালোকৰ উপযোগী বুলি ভাবিছে তেনেহ'লে মোৰ চেনেলটো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।